हेलो स्टूडेंट जीहेतु तुम्हालोकर मेट्रिक और हायर सेकेंडरी रिजाल्टर कारण बेसि दिन नाई और बहुते रिजाल्टर कारण भय लगी आछे और बहुते आमाक सुधि आछे जे सर जदि आमार एटा बा दुटा सब्जेक्ट बेया हय तेनेहले आमी फेल करिम नेकी एनेकुवा धৰণৰ बहुतो कथा तेओलोके কৈ আছে। लगते जदि तुम्हालोके केनेबाকৈ जदि एटा बा दुटा सब्जेक्ट बेया करा अर्थात तुम्हालोके फेल करा तेनेहले तुम्हालोके এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা আছে নেকি যিবোৰৰ দ্বাৰা তোমালোকে পাছ কৰি যাব পাৰা। এই গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোত ডিসকাশন কৰিম। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰিবা আৰু তোমালোকে পইণ্টবোৰ ভালকৈ বুজি যাবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কি ডিভিজন পাবা সেইটো তোমালোকে কমেন্ট সেকশনত জনাই দিবা। তেনেহলে বলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছো। स्टूडेंट मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियाई कोৱাৰ दरे जेहेतु तुम्हालोकर मेट्रिकर रिजाल्ट 10 एप्रिलर पिছত দিব और हाई सेकेंडरी रिजाल्ट 20 एप्रिलर आगत দিব। এতিয়া আমি ডিসকাশন কৰিম যে তোমালোকৰ যদি কেনেবাকৈ এটা বা দুটা সাবজেক্ট বেয়া হৈ যায় বা তোমালোকে ফেল কৰা তেনেহলে তোমালোকে কি কৰিবা। তো নাম্বাৰ 1 পইণ্টটো হল যে তোমালোকৰ ৰিচেকিং, যে যদি তোমালোকৰ কিবা কাৰণত এটা বা দুটা সাবজেক্টত তোমালোকে যিমান মার্ক পাম বুলি ভাবিছা সেই মার্কটো যদি নপোৱা তেনেহলে সেই সাবজেক্টটো তোমালোকে ৰিচেকিং কৰিব পাৰা। ঠিক আছে, ৰিচেকিং কৰিব পাৰা। যদি তোমালোকে ভাবিছা যে মই এইটো সাবজেক্টত ইমান মার্ক পাম কিন্তু তোমালোকে ভবা মতে সেই সাবজেক্টটোত সিমান মার্ক পোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰা, ৰিচেকিং কৰিব পাৰা। ঠিক আছে, তো ৰিচেকিঙত যদি তোমালোকৰ মার্ক বাঢ়ি যায় তেনেহলে তোমালোকক মার্ক বঢ়াই দিয়া হ'ব। ঠিক আছে, তো তোমালোকে এইটো ভয় নাখাবা। যদি তোমালোকৰ কিবা কাৰণত যিমান মার্ক আশা কৰিছিলা যদি তোমালোকে নপোৱা তেনে ক্ষেত্ৰত তোমালোকে ৰিচেকিং কৰিব পাৰা। এতিয়া বহুতৰ মনত প্ৰশ্ন যে এই ৰিচেকিং কেতিয়া ষ্টাৰ্ট হ'ব বা ৰিচেকিং আমি কেনেকৈ কৰিম। তো তোমালোকৰ ৰিজাল্ট দিয়াৰ পিছত তোমালোকৰ ৰিচেকিঙৰ কাৰণে নটিফিকেশন আহিব। ঠিক আছে, ৰিজাল্টৰ পিছত তোমালোকে ৰিচেকিং কৰিব পাৰিবা। ঠিক আছে, আৰু যদি ইয়াৰ কাৰণে কোনো ধৰণৰ নটিফিকেশন আহে মই তোমালোকক এই চেনেলতে তোমালোকক জনাই দিম, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, তো প্ৰথম পইণ্টটো হ'ল ৰিচেকিং, তোমালোকে ৰিচেকিং কৰিব পাৰা। এতিয়া বহুতৰ মনত প্ৰশ্ন থাকিব পাৰে যে ৰিচেকিং আমি কি কি সাবজেক্টত কৰিব পাৰিম। তো তোমালোকে অল সাবজেক্টত তোমালোকে কি কৰিব পাৰিবা, ৰিচেকিং কৰিব পাৰা। ঠিক আছে, এছামিছতো কৰিব পাৰিবা, এনেকৈ তোমালোকৰ যিমান কিটা সাবজেক্ট আছে গোটেই সাবজেক্টত তোমালোকে ৰিচেকিং কৰিব পাৰা। ঠিক আছে, তো ইয়াৰ কাৰণে কিছুমান কণ্ডিশ্যন থাকে যে তোমালোকে মেক্সিমাম কিমানটা সাবজেক্ট ৰিচেকিং কৰিব পাৰিবা এইবোৰ তোমালোকৰ নোটিছত ইনফৰমেশ্যন দিয়া থাকিব। ঠিক আছে, তো আশা কৰিছোঁ প্ৰথম পইণ্টটো বুজি পালা। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সাম। এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়া কিছুমানৰ এনেকুৱা হ'ব পাৰে যে তেওঁলোকে দুটা বা এটা সাবজেক্টত কিবা কাৰণতে যদি ফেল কৰে, আশা কৰিছোঁ তোমালোকে সকলোৱে পাছ কৰিবা। যদি কিবা কাৰণত তোমালোকে এটা বা দুটা সাবজেক্টত ফেইল কৰা বা তোমালোকে তিনিটা সাবজেক্টত ফেইল কৰা তেনেহলে সেই সাবজেক্টটো তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰা। সেই সাবজেক্টটো তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দি তোমালোকে পাছ কৰি যাব পাৰা। ঠিক আছে, যদি তোমালোকৰ এটা দুটা বা তিনিটা সাবজেক্টত তোমালোকৰ বেয়া হয় তেনেহলে সেই সাবজেক্টটোত তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দি তাত তোমালোকে পাছ কৰি যাব পাৰা। তো এই পইণ্টটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'ব বা তোমালোকৰ কাৰণে এটা ভাল হ'ব যে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰা। ঠিক আছে, আৰু তোমালোকক ইয়াতে এটা কথা কৈ দিওঁ যে কম্পাৰ্টমেণ্ট এক্সাম তোমালোকে মেক্সিমাম তিনিটা সাবজেক্টত দিব পাৰিবা। তিনিটাৰ বেছি হ'লে তোমালোকে দিব নোৱাৰা, তেনেহলে তোমালোকক ৰিপিট দিব লাগিব। ঠিক আছে, আৰু বেছিভাগেৰে তোমালোকৰ হয়তো কিবা কাৰণত এটা সাবজেক্ট বেয়া হয় বা দুটা সাবজেক্ট বেয়া হয়, তাৰ বেছি তোমালোকৰ বেয়া নহয়, কিন্তু তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম মেক্সিমাম তোমালোকে তিনিটা সাবজেক্টত দিব পাৰিবা। ঠিক আছে, তো তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিও তোমালোকে পাছ কৰি যাব পাৰা। ঠিক আছে, তো যদি কিবা কাৰণত তোমালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এক্সাম তোমালোকৰ এটা বা দুটা সাবজেক্ট বা তিনিটা সাবজেক্টত বেয়া হয়, ঠিক আছে, তাত তোমালোকে কি কৰিব পাৰা, কম্পাৰ্টমেণ্ট এক্সাম দি তোমালোকে সেই সাবজেক্টটোত পাছ কৰি যাব পাৰা। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে এই 2 নম্বৰ পইণ্টটো বুজি পালা। এতিয়া আমি নেক্সট যেটো পইণ্ট ডিসকাশন কৰিম সেইটো হ'ল তোমালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, সেইটো হ'ল তোমালোকৰ গ্ৰেছ মাৰ্ক।
এতিয়া বহুতৰ মনত ডাউট থাকে যে স্যাৰ মই এটা সাবজেক্টত 1 বা 2 মাৰ্কৰ কাৰণে ফেইল কৰিম বা 3 মাৰ্ক বা 5 মাৰ্কৰ কাৰণে ফেইল কৰিম, তেনে ক্ষেত্ৰত মোক গ্ৰেছ মাৰ্ক দিবনে নাই। তো ইয়াতে তোমালোকক কওঁ, যদি তোমালোকৰ বাকী সাবজেক্টবোৰ ভাল হয়, এটা বা দুটা সাবজেক্টত যদি তোমালোকৰ 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্ক 5 মাৰ্ক ঠিক আছে অলপ মাৰ্কৰ কাৰণে যদি তোমালোকে ফেইল কৰা, তেনে ক্ষেত্ৰত তোমালোকক সেই সাবজেক্টবোৰত কি দিব, তোমালোকক গ্ৰেছ মাৰ্ক দিব। তোমালোকে নিশ্চিত থাকা যে তোমালোকক সেই সাবজেক্টবোৰক অলপ মাৰ্কৰ কাৰণে হ'লে গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিব, ঠিক আছে। আৰু বহুতৰ মনত প্ৰশ্ন থাকে যে মেক্সিমাম গ্ৰেছ মাৰ্ক কিমান দিয়ে। তো মেক্সিমাম গ্ৰেছ মাৰ্ক তোমালোকৰ এটা সাবজেক্টত 5 মাৰ্ক দিব পাৰে, ঠিক আছে। তো আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা আৰু এই তিনিটা পইণ্টে তোমালোকে বুজি পালা। ফাৰ্ষ্ট পইণ্টটো হ'ল ৰিচেকিং। যদি তোমালোকৰ কোনোবা সাবজেক্টত ভবা মতে মাৰ্ক পোৱা নাই, সেই সাবজেক্টটো তোমালোকে ৰিচেকিং কৰিব পাৰা। আৰু 2 নম্বৰ পইণ্টটো আছিল কম্পাৰ্টমেণ্ট এক্সাম। যদি তোমালোকৰ দুটা বা তিনিটা সাবজেক্ট বা এটা সাবজেক্টত যদি কিবা কাৰণত বেয়া হয় বা তোমালোকে ফেইল কৰা, তেনেহ'লে সেই সাবজেক্টবোৰত তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দি তোমালোকে পাছ কৰি যাব পাৰিবা। আৰু 3 নম্বৰ পইণ্টটো হ'ল গ্ৰেছ মাৰ্ক। যদি তোমালোকৰ 1 2 বা 3 বা 5 মাৰ্কৰ কাৰণে যদি তোমালোকে ফেইল কৰা আৰু বাকী সাবজেক্টবোৰ তোমালোকৰ ভাল হয়, তেনেহ'লে তোমালোকক সেই সাবজেক্টটোত তোমালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব পাৰে। তো আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা আৰু তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ সকলোৰে ৰিজাল্ট ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু তোমালোকে কি ডিভিজন পাবা এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু কোনে কোনে স্কুটি পাবা এই কথাটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি তোমালোকৰ জানিব লাগে যে এইচএছত কিমান মাৰ্ক পালে কিমান কি ডিভিজন হয়, স্কুটিৰ পাৰ্চেণ্টেজ কিমান, তো তোমালোকে আমাৰ চেনেলত গৈ এই ভিডিঅ'টো চাই ল'বা, ঠিক আছে। আৰু তোমালোকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে এইবোৰৰ কথা যদি জানিব লাগে, তেনেহ'লে তোমালোকে আমাৰ চেনেলত গৈ এই ভিডিঅ'টো চাবা। তোমালোকে A to Z ইয়াতে ইনফৰমেশ্যন পাবা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।